অনুৰোধ জনাইছোঁ। আৰু অনুষ্ঠানটোৰ লগত জড়িত হৈ লগতে ইয়াৰ আগতে তেখেতৰ মনৰ ভাৱখিনি কেনেকুৱা আছিল বা আপোনালোকক কেনেধৰণে আদৰি আনিব বিচাৰে এই অনুষ্ঠানটোৰ লগত নতুন আত্মাখিনিয়ে কেনেকৈ সংলগ্ন হ'ব পাৰে। ইয়াত যে কোনো ধৰ্মৰ কথা নাহে, আধ্যাত্মিক জ্ঞান এটা মেডিটেশ্যনৰ কথা হয়। নিজক শুদ্ধ কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেইখিনিক দুআষাৰ তেখেতক ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ওম শান্তি। ওম শব্দটো এটা পবিত্ৰ শব্দ, যাৰ প্ৰকম্পনে নিজৰ ঘৰখনৰ লগতে ওচৰ চুবুৰীয়া সমগ্ৰ অঞ্চলটোক সুৰক্ষিত কৰি ৰাখিব পাৰে যদি আমি ওম ধ্বনিৰে ৰাতিপুৱাটো আৰম্ভণি কৰোঁ। বাকী সংস্থাৰ পৰিচয়, আমাৰ সংস্থাই কেনেদৰে মানৱ জাতিক এটা উচ্চ স্থানলৈ লৈ যোৱা, দেৱত্ব সত্তাৰে জীয়াই থকাত কেনেদৰে সহায় কৰিছে তাৰ বিষয়ে ইতিমধ্যে আমাৰ টিচাৰ বেহেনসকলে কৈছে। মই সংস্থাৰ বিষয়ে একো নকওঁ। মই ক'ব বিচাৰিছোঁ এই সংস্থাত কি পঢ়োৱা হয়, কি শিকোৱা হয়, যাৰ জৰিয়তে আমি একোখন অশান্তিকৰ ঘৰক মাত্ৰ 21 দিনত শান্তিৰ সাগৰলৈ আমি ৰূপান্তৰিত কৰিব পাৰোঁ, তাকো গেৰেণ্টি সহকাৰে। আজিকালি কিবা এটা প্ৰডাক্ট কিনিব গ'লে গেৰেণ্টি ৱাৰেণ্টি দিয়ে, আমিও গেৰেণ্টি দিওঁ। ব্ৰহ্মাকুমাৰীজত আপুনি 21 দিন আমাৰ সংস্থালে কণ্টিনিউ আহক। যদি আপুনি শান্তি নাপায় তাৰ দায়িত্ব আমি লওঁ, আমি টিচাৰসকলে লওঁ দেই। ওম শান্তি। প্ৰথমতে ইয়াৰ মই অৰ্থ বুজাব বিচাৰিছোঁ। যেতিয়া ব্ৰহ্মকুমাৰীজত মই প্ৰথম গৈছিলোঁ, ওম শান্তি বুলি কয়। আৰু ওম শান্তি বুলি ক'লে মোৰ এনেকুৱা লাগে, হাৰে মানুহ মৰিলেহে ওম শান্তি বুলি কয়, এওঁলোকে ওম শান্তি বুলি কিয় কয়? কাৰণ মোৰ ষ্টুডেণ্টে হয়, আজিও ষ্টুডেণ্টে হয় এইখন বিশ্ববিদ্যালয়ৰ। এইখন কোনো ধৰ্মীয় অনুষ্ঠান নহয়, এখন বিশ্ববিদ্যালয় স্কুল হয়, য'ত মানৱতাৰ উচ্চ শিক্ষা প্ৰদান কৰা হয়, যি শিক্ষা কোনো ধৰ্মীয় মাৰ্গত আজিলৈকে প্ৰদান কৰা আমি দেখা নাই। গতিকে ওম শব্দৰ অৰ্থ হৈছে মই আত্মা, অহম আত্মা। আমি আত্মাৰ ভাৱ কেতিয়া বুজোঁ? যেতিয়া আত্মাই শৰীৰটো ত্যাগ কৰে, সেইদিনাখন আমি কি কৰোঁ? দহা কাজত সেই ব্যক্তিজনৰ নাম নলওঁ, আত্মাৰ নামটো বাৰে বাৰে আমি লৈ থাকোঁ। আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ সংস্থাসমূহত। সেই ওম শব্দৰ অৰ্থ হৈছে মই আত্মা, শান্তি স্বৰূপম, শান্তিৰ প্ৰতীক মই আত্মা। আৰু সেই শান্তি আমাৰ ভিতৰতে আছে। ওম শান্তি যদি আপুনি এনেও দিনটোত যদি 21 বাৰমান কয়, ছাপ'জ কিবা পৰিস্থিতি আহিছে, আপুনি পাৰাপাৰ পোৱা নাই, অশান্তিকৰ অস্থিৰ লাগিছে, সিদ্ধান্ত ল'ব পৰা নাই, আপুনি ওম শান্তি বুলি যদি আপুনি মাত্ৰ 21 বাৰ যদি নিজেই নিজৰ লগত আপুনি যদি বিৰাজ কৰে, দেখিব ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এটা সিদ্ধান্ত নিৰ্মাণ হোৱাৰ কিবা এটা পথ আপোনাৰ ওলাই আহিছে। গতিকে এই ওম শান্তিৰ শব্দটো হৈছে সাংঘাতিক শক্তিশালী এটা শব্দ, এটা বাক্য, যাৰ দ্বাৰা আমি জীৱনত শান্তি স্থাপন কৰিবলৈ সমৰ্থ হওঁ। আৰু পৃথিৱীত কোনো অনুষ্ঠান নাই, কোনো প্ৰতিষ্ঠান নাই যোনে আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। সকলোৱে কয় সমাজ শান্তি হ'ব লাগে, কিন্তু কোনেও হাত দাঙি কোৱা নাই মই প্ৰথমতে এই দায়িত্বৰ ভাৰ গ্ৰহণ কৰিম। সেই দায়িত্বৰ ভাৰ গ্ৰহণ কৰিবলৈ কেৱল প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ে আগবাঢ়ি সমগ্ৰ 140খনতকৈও অধিক দেশত ইয়াৰ অৱদান আগবঢ়াই আছে। গতিকে মই এই কাৰণেই কোৱা নাই, পঢ়ি পেলাই কোৱা নাই, কাৰণ মই এইখন বিশ্ববিদ্যালয়ৰ ছাত্ৰী হয়। সেই ছাত্ৰী হিচাপে মই যি আজি অভিজ্ঞতা মই নিজে আজি আহৰণ কৰিছোঁ, সেই অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক এই কথা ক'বলৈ মই সমৰ্থ হৈছোঁ। গতিকে ওম শান্তিৰ অৰ্থটো হৈছে আই এম পিচফুল চোল, মই শান্ত স্বৰূপ আত্মা হওঁ, শান্তি মোৰ স্বধৰ্ম। এতিয়া আমি অকণমান সকলোৱে প্ৰেক্টিকেল কৰিম দেই। সকলোৱে অকণমান চকু জপাই দিয়কচোন, অকণমান মন বুদ্ধিক একাগ্ৰ কৰক। অলপ সময়ৰ বাবে মন বুদ্ধিক কপালৰ মাজলৈ লৈ আনক।
অলপ সময়ৰ বাবে নিজ নিজ কপালৰ সোঁ মাজত এটা দিব্য পোহৰ জ্যোতি এটা শক্তি আপুনি অনুভৱ কৰক আৰু এতিয়া মনে মনে ক'ব মই শান্ত স্বৰূপ আত্মা হওঁ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ মই শান্ত শীতল আৰু স্থিৰ মোৰ মন বুদ্ধি শান্ত শীতল আৰু স্থিৰ আজিৰ দিনটোত মই প্ৰতিটো কৰ্ম প্ৰতিটো চিন্তন প্ৰতিটো বাণী প্ৰতিটো ব্যৱহাৰ শান্তিপূৰ্বকভাৱে কৰিম আৰু গ্ৰহণ কৰিম মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ মই শান্তিৰ সাগৰ পৰমাত্মাৰ সন্তান হওঁ এনেকৈ যদি আমি ৰাতিপুৱা শুই উঠি বিচনাখন ত্যাগ কৰাৰ আগতে নিজৰ আত্মাক যদি এই শান্তিৰ ভোজন দি যদি আমি নিজৰ কৰ্মেন্দ্ৰিয় এই পঞ্চতত্ত্ব শৰীৰত আমি ৰাখোঁ মানে মাটিত ভৰি দিওঁ দেখিব লাহে 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 আপোনাৰ জীৱনৰ পৰিৱৰ্তন আহিব যি পৰিৱৰ্তন অপাৰ অমূল্য হ'ব যি ক'তো টকা পইচা দিও আজি আমি কিনিব পৰা নাই বহু চাইকাট্ৰিকৰ ওচৰত গৈ আমি আজি কাউন্সেলিং কৰিছোঁ মনৰ শান্তিৰ কাৰণে কোনো দিব পৰা নাই কেইটামান মেডিচিনৰ বাহিনী সেয়া কিন্তু এই সংকল্পৰ জৰিয়তে আমি পাবলৈ সমৰ্থ হৈছোঁ তেনে বহু লোকে আজি জীৱনত ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যনৰ কবলৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছে গতিকে এই শিক্ষা হৈছে সম্পূৰ্ণ প্ৰেক্টিকেল জ্ঞান ইয়াত কোনো কথা তত্ত্ব গধুৰ নহয় অতি সহজ সৰল সাধাৰণ মানুহে বুজি পোৱাকৈ ইয়াক আমি প্ৰেক্টিকেল বাস্তৱ জীৱনত ৰূপায়ণ কৰি আহিছোঁ গতিকে এই প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়খনে 7 দিনীয়া এটা প্ৰশিক্ষণৰ যোগেদি আপোনালোকক এই মেডিটেশ্যনটো তপস্যাটো কেনেকৈ কৰিব পাৰি আপুনি যি যি ধৰ্মত আছে যেনেকৈ ধৰ্মত আপুনি নাথাকক কিয় মন বুদ্ধি আৰু আত্মাৰ কোনো ধৰ্ম নাই মন বুদ্ধি আত্মাৰ ধৰ্ম নাই বাবেই মন বুদ্ধি প্ৰতিটো হিন্দু মুছলমান শিখ ইছাই সকলো আত্মাই কেৱল শান্তি বিচাৰে শৰীৰটো থকালৈকে ধৰ্ম আৰু কৰ্ম শৰীৰটো ত্যাগ কৰাৰ পিছত আমি আত্মা অজন্ম অবিনাশী আকৌ বেলেগ শৰীৰ লৈ পৃথিৱীলৈ আহিবই লাগিব গতিকে এনেধৰণৰে আমি ৰাতিপুৱা যদি সংকল্প লৈ দিনটোৰ আৰম্ভণি কৰোঁ আমাৰ দিনটোত আপোনালোকে এক্সপেৰিমেণ্ট কৰি চাওক এতিয়া শুনিলে অনুৰোধ যেন ঘৰত এক্সপেৰিমেণ্টটো কৰি চাই মনে মনে তাৰ ৰিজাল্টটো আমি পাব লাগিব বহুতে প্ৰমাণ বিচাৰে ঘৰত যদি আপোনালোকে একেধাৰে এই সংকল্পখিনি যদি আপোনালোকে ৰিভাইজ কৰি থাকে দেখিব আপোনালোকৰ মন বুদ্ধিত এটা সাংঘাতিক পিয়ৰ এটা শান্তি স্থাপনা হ'বলৈ আৰম্ভ কৰিব আৰু যেতিয়া শান্তি আহি যায় 50% কাম নিজে নিজে হ'বলৈ আমাৰ জীৱনত আৰম্ভ কৰিব আজি আমি বেছিখিনি ঘৰ গৃহস্থী সংসাৰত থাকোঁ মই নিজে এখন ফুল ফ্লেজেড ঘৰ গৃহস্থী সংসাৰত থাকোঁ বৰ্তমান মোৰ শহুৰৰ ঘৰত বিয়া চলি আছে বিয়া ৰভাৰ মাজৰ পৰা মই ওলাই আহিছোঁ এতিয়া দৌৰাদৌৰিকৈ এই সংসাৰত থাকোঁতে প্ৰত্যেকগৰাকী আই মাতৃক আৰু পিতৃক বহুত বেছি মানসিক শক্তিৰ প্ৰয়োজন সন্তান প্ৰতিপালন কৰিবলৈকে বহুত শক্তিৰ প্ৰয়োজন গতিকে ৰাতিপুৱা শুই উঠি পিতৃ মাতৃ হিচাপে আমি প্ৰধান দায়িত্ব হৈছে স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ লগত আমি এনেদৰে সংযুক্ত হৈ নিজৰ সন্তানক আশীৰ্বাদ প্ৰেৰণ কৰিব লাগে যে তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ সন্তান তুমি মোৰ শ্ৰেষ্ঠ সন্তান লাগিলে সন্তানটোৰ 90 গুণে বেয়া গুণ নাথাকক কিয়
সেই সন্তান কাৰ্মিক একাউণ্ট আৰু ভাগ্যপত্ৰে মোৰেই জীৱনলৈ আহিছে মোৰ সন্তান মোৰ বাবে শ্ৰেষ্ঠ লাগিলে তেওঁৰ গাত আপুনি 90% বিকাৰ সংস্কাৰ নাথাকক কিয় একচেপ্টেন্স ব্ৰহ্মা কুমাৰী যে সকলো কথা সহজভাৱে একচেপ্ট কৰাত সহায় কৰিলে সেইবাবে অষ্টশক্তিৰ জ্ঞান দিওঁতে প্ৰথম শক্তি হৈছে পাৱাৰ অফ একচেপ্টেন্স যে আমি গ্ৰহণ কৰাৰ শক্তি যোন যেনেকৈ তাক তেনেকেই মই গ্ৰহণ কৰোঁ সেই গোটেই এই প্ৰচেছটোতে আজি সমগ্ৰ মানৱ জাতিৰ যি যুক্তি তৰ্ক বাদ বিবাদ শত্ৰুতা হিংসা অসূয়া অশান্তি হৈছে কেৱল পাৱাৰ অফ একচেপ্টেন্স গুণৰ অভাৱত হৈছে মোৰ মানুহজন যেনেকুৱাই তেনেকেই মই গ্ৰহণ কৰিব পাৰিছোনে নে তেওঁৰ দুটা গুণ ভাল আছিল বাকীখিনি বেয়াখিনিকে মই দিনটো পাগলি আছো বা মোৰ মানুহগৰাকীৰ বেয়া গুণ এটা আছে ভাল গুণ 100%ৰ ভিতৰত 99% আছে সেই বেয়া গুণটোকে মই দেখি আছো নেকি বাৰে বাৰে বা মোৰ সন্তানটোৰ বহুত বেয়া গুণ থাকিব পাৰে সেই আত্মাই কাৰ্মিক একাউণ্ট সূত্ৰে নিজৰ ভাগ্য লৈ আহিছে তেওঁনো কি দোষ সেই আত্মাই তেনেকেই আহিছে যাত্ৰাত তেতিয়া পৰমাত্মাই মোৰ কোলাত সেই সন্তান দিছে মই মোৰ সন্তানক উৎকৃষ্ট শিক্ষা উৎকৃষ্ট মৰম আৰু চেনেহৰে তাক আমি শিক্ষা দি তাক আমি উচিত মনুষ্য কৰিব পাৰিব লাগিব আজি ডিগ্ৰী ডিপ্ল'মা বা পাৰ্চেণ্টেজৰ বৰ বেছি অভাৱ নাই সমাজত অভাৱ হৈছে সন্তানৰ মানসিক অস্থিৰতা বহুত বেছি বাঢ়িছে কিয় কাৰ হাতেদি খাদ্য খায় ব্ৰহ্মকুমাৰীৰ শিক্ষা সকলোতকৈ উত্তম হৈছে আই মাতৃসকলৰ বাবে এইকাৰণে আই মাতৃসকলৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট কাৰণ মাতৃগৰাকী কি স্থিতিত খাদ্য ৰান্ধিছে যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য যেনেকুৱাই মন তেনেকুৱাই ধন তন যেনেকুৱাই আমি কওঁ যে যেনেকুৱা মন তেনেকুৱাই আমাৰ जैसा अन्न वैसा मन जेनेकुआ अन्न तेनेकुआ मन और जेनेकुआई मन तेनेकुआई धन बा तन तन माने शरीर गरे আজি দেখিছো যে যে ডিজিটাল মাধ্যমত যে আজি আমি কৰাপ্টেড হৈ গৈছো কোনোবা ফালে আমি হাইজেক হৈ আছো গম পোৱা নাই সেই ডিজিটাল মাধ্যমত ব্যস্ত হৈ হৈ আমি খাদ্য ৰান্ধিছো নেকি আৰু কথা তাৰ কথা আলোচনা কৰি কৰি খাদ্য ৰান্ধি সেই খাদ্য ল'ৰা ছোৱালীক দিওঁতেও ফোনত লাগি আছো নেকি কাইণ্ডলি চেক কৰাৰ সময় সেইবাবে আমাক ভোগ ৰন্ধাৰ বিধি শিকোৱা হয় ব্ৰহ্মা কুমাৰীত তুমি খাদ্য কেনেকৈ ৰান্ধিবা কেনেকৈ স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাৰ তুমি স্মৃতিত থাকি কিদৰে তুমি খাদ্য ৰান্ধিবা সেই খাদ্য যেনেকুৱাই নহওক সেই খাদ্য খোৱাৰ পিছত ঘৰখনৰ 50% অসূয়া শান্তি অস্থিৰতা সমাপ্ত হ'বই হ'ব এয়া হৈ আছে অনাদিকালৰ পৰা হৈ আছে 1936ৰ পৰা হৈয়ে আছে হৈয়ে থাকিব এয়া হৈ আছে গতিকে আহকচোন ইমান এটা সৰল শিক্ষা যি শিক্ষা লাভ কৰিবলৈ আপোনাৰ কোনো টকা পইচাৰ খৰচ নহয় মাত্ৰ জীৱনৰ আধা ঘণ্টা অমূল্য সময় দিব লাগে আহি পেলাই যদি আমি বিধিবিলাক ইয়াতে শিকি লওঁ আপোনাৰ ঘৰ সকলো অসূয়া অশান্তি সকলো বিপদ আপদৰ পৰা সুৰক্ষিত হ'বই আপুনি কৰা এই পুণ্য কৰ্মৰ ফল আপোনাৰ 14 পিঢ়িয়ে ভোগ কৰিবলৈ সমৰ্থ হ'ব গতিকে আজি সন্তানক লিড কৰি আছো আমি মাতৃ পিতৃ হিচাপে প্ৰথমতে ৰাতিপুৱা শুই উঠি প্ৰত্যেকজন পিতৃ মাতৃয়ে সংকল্প ল'ব লাগিব যে মোৰ সন্তান যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ সকলোৱে নিজৰ নিজৰ সন্তানক প্লিজ মুখখন মনত পেলাই লওক এবাৰ আকৌ প্ৰেক্টিকেল কৰিম সকলোৱে নিজ নিজ সন্তানক মনত পেলাওকচোন অকল সন্তান বুলিয়ে নহয় ঘৰত যদি কোনোবা বুৱাৰী আছে নাতি আছে সকলোৱে মুখমণ্ডলবোৰ মনত পেলাই লওক ক'ব মনে মনে তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান তুমি মোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰা তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান
ধৰ্মাত্মা মহাত্মাৰ দৰে গুণী জ্ঞান সৰ্বগুণ সম্পন্ন তুমি দেৱত্ব সত্তাৰে ভৰপূৰ মোৰ অতি স্নেহী অতি মৰমৰ সন্তান তুমি সফল আৰু সফল তুমি কাৰুণিক একাউণ্ট সূত্ৰে যি বিকৰ্ম লৈ আহিছা সেই বিকৰ্ম তোমাৰ অতি সোনকালে নোহোৱা হ'বলৈ ধৰিছে পৰম পিতা পৰমাত্মাৰ কৃপা দৃষ্টি আৰু আশীৰ্বাদ সকলো সময়তে তোমাৰ লগত সুৰক্ষা চক্ৰৰ দৰে আছে আৰু আজীৱন থাকিব মই তোমাৰ শ্ৰেষ্ঠ পিতৃ মাতৃ তুমি মোৰ শ্ৰেষ্ঠ সন্তান বোৱাৰী নাতি ল'ৰা হাবি জাবি যত যি সম্বন্ধ আছে প্ৰতিটো সম্বন্ধক ৰাতিপুৱাই এয়া নিজৰ পবিত্ৰ ভাইব্ৰেশ্যন দিয়ক প্ৰকম্পন দিয়ক মাত্ৰ আশীৰ্বাদে জীৱনৰ ৰং সলাবলৈ পাৰে লাগিলে আপুনি ভাল কাপোৰ নিদিলেও হ'ল গিফ্ট হিচাপে ভাল এসাঁজ নোপোৱালেও হ'ল বহুত আশীৰ্বাদ দিয়কচোন শুই উঠিয়ে দেখিব সেই ব্যক্তিৰ সৈতে সেই সম্বন্ধৰ সৈতে আপোনাৰ টেলিপেথি ইমান ষ্ট্ৰং হ'ব সেই আত্মাই আপোনাৰ মহা অনুভৱতা সদায় তেওঁ অনুভৱ কৰি জীৱনত উন্নতিৰ শিখৰলৈ আগবাঢ়ি যাব গতিকে এতিয়া সমাজত প্ৰয়োজন হৈছে এনে শিক্ষাৰ যে শিক্ষাৰ দ্বাৰা আমি আমাৰ লগতে গোটেই আমাৰ 14 পিঢ়িকো আমি সুৰক্ষিত কৰাৰ আমি যি অৱদান আগবঢ়াব পাৰোঁ সেয়া এই শিক্ষাৰ মাধ্যমেদি প্ৰদান কৰি থকা হৈছে গতিকে মই সকলোকে শেষত মই সকলোকে ক'বলৈ বিচাৰোঁ যিসকলে এতিয়াও কোৰ্চ কৰা নাই কোনসকল আজি নতুন আহিছে অকণমান হাতখন দাঙকচোন নতুনকৈ কোনসকল আহিছে ওচৰ চুবুৰীয়া সকলো নতুনকৈ আহিছে কোৰ্চটো বোধহয় কৰা নাই বহুতে গতিকে ইয়াতে আপোনালোকে 7 দিনীয়া প্ৰশিক্ষণ এটা লৈ কোৰ্চটো কৰি লওক মই প্ৰতিশ্ৰুতি দিছোঁ আপুনি কোৰ্চ কৰিলে আপুনি ঘৰ সংসাৰ আপোনাৰ একো ত্যাগ কৰিব নালাগে ব্ৰহ্মা কুমাৰীৰ এটা উৰা বাতৰি আছে যে তেওঁলোকে বৈৰাগ্য হয় সন্ন্যাসী হয় মই জানো হৈছোঁ মইতো ঘৰ সংসাৰৰ মাজতে আছোঁ ক'ব গ'লে পূৰ্বতকৈ বেছি ৰেছপনচিবল হৈ আছোঁ এতিয়া গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোৱে আহি কোৰ্চটো কৰক আৰু এই কোৰ্চটোৰ দ্বাৰা কেৱল মেডিটেশ্যনটো শিকক ঘৰতে প্ৰেক্টিছ কৰক সময়ে সময়ে চেণ্টাৰলৈ আহিব লাগে চেণ্টাৰলৈ এইভাৱে আহিব লাগে ইয়াত এটা মেডিটেশ্যন হল আছে যিটো হলৰ ভাইব্ৰেশ্যনে আপোনাক মেডিটেশ্যনটো পাৰফেক্টলি কৰাত সহায় কৰিব গতিকে মই ইমানেই অনুৰোধ ৰাখিম আপোনালোকে আহিব আমাৰ চেণ্টাৰলৈ আপোনালোকৰ সুবিধাৰ বাবে এই চেণ্টাৰটো ইয়াতে স্থাপনা কৰা হৈছে সকলো আহিব আহি আপোনালোকে কেৱল ৰাজযোগৰ প্ৰশিক্ষণটো ল'ব আমাৰ টিচাৰসকল আছে এই টিচাৰসকলে আপোনালোকক শিকাব তাৰপিছত আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰক মাজে সময়ে আপোনালোকে চেণ্টাৰলৈ অহাটো কৰি থাকিলে হ'ব গতিকে ইমানেই কৈ মই মোৰ শব্দৰ পৰা বিৰাম ল'বলৈ বিচাৰিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু হওক সুস্বাস্থ্যৱান আৰু নিৰোগী হওক আপোনালোকৰ জীৱন পবিত্ৰতা সুখ শান্তি আনন্দৰে পৰিপূৰ্ণ হওক Okay,